হয়, আজি ৰাতিপুৱা 7:30 বজাত আমি বিশেষ সূত্ৰে গম পাই চিমেণ্ট চাপৰিৰ সাপ্তাহিক গৰু বজাৰখনত কিছু অনিয়ম সংঘটিত হৈ আছে বুলি আমি গম পাই আমি বজাৰখনলৈ মই বসন্ত ফুয়েল ডিএ নিউজ প্লাস আৰু মোৰ জ্যেষ্ঠ সাংবাদিক আমাৰ প্ৰথম খবৰৰ বৃষ্টি পাঙিং আমি দুজন বজাৰত প্ৰৱেশ কৰিলোঁ। আমি প্ৰৱেশ কৰিছিলোঁ সেই বজাৰত কিছু আমি বজাৰৰ দৃশ্য চাই আছিলোঁ। তাৰে মাজত আমাক আগচি ভিন্ন ধৰণে গালি গালাজ আমাৰ সতীৰ্থৰ বুম কাঢ়ি লৈ গৈ এক প্ৰকাৰ মোক পিছফালৰ পৰা এনেকৈ গতিয়াইছে, যদি ইয়াৰ পৰা সোনকালে ওলাই নাযায় শিলগুটি মাৰিম চৰিয়াম এনেধৰণৰ বিভিন্ন ধৰণৰ গালি গালাজ পাৰিছে। আমি কোনোমতে তাৰ পৰা প্ৰাণ ৰক্ষা কৰি আমি ওলাই আহিলোঁ। আমি ন্যায় বিচাৰিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিকে আমি জনসাধাৰণৰ পক্ষত থাকি আমি বাৰ্তাবোৰ সংগ্ৰহ কৰোঁ। এনেদৰে যদি আমাৰ জীৱনৰ প্ৰতি যদি আমাৰ ভাবুকি আহে, আমি প্ৰাণ বচাই যদি এনেকৈ ফুৰিবলগীয়া হয়, আমি ন্যায় বিচাৰিছোঁ। এই ক্ষেত্ৰত আমাক ন্যায় দিব বুলি আমি ভাবিছোঁ। মোৰ নাম বৃষ্টি পাঙিং, মই প্ৰথম খবৰৰ সাংবাদিক। তো আজি ইয়াত যিহেতু আজি প্ৰায় 8 মাহমান হৈছে চিমেণ্ট চাপৰি যিটো সাপ্তাহিক দেওবৰীয়া বজাৰ, ইয়াত যিটো গৰু বজাৰ হয়, এই গৰু বজাৰ টেণ্ডাৰবিহীনভাৱে অবৈধভাৱে চলাই আছে। সেইটো আমি ইয়াৰ পৰা পাব্লিকৰ পৰাও বহুবাৰ আমি কমপ্লেইন পাইছোঁ যে ইয়াত অবৈধভাৱে এটা ইলিগেলি বজাৰখন চলাই আছে, য'ত গৰুৰ দাম 200 বা 250 টকা হ'ব লাগে, তাত 300 400 যি ইচ্ছা সেইমতে লয় বুলি এইটো আমি জানিব পাৰিছিলোঁ। যদিও আমি কিছুমান কণ্ডিশ্যনত অহা নাছিলোঁ, কিন্তু মোক প্ৰথম খবৰ অফিচৰ পৰা এছাইনমেণ্ট এটা দিয়াৰ কাৰণে মই আহিছিলোঁ। আহি জাষ্ট গাড়ীখনৰ পৰা নামি আমি এই পৰিৱেশটো পৰ্যবেক্ষণ কৰি দুটামান আমি ভিজুৱেল কালেক্ট কৰিছিলোঁৱেই। সেই সময়ত এইবোৰ কোনে ভিডিঅ' লৈছে, তোমালোকক কোনে ভিডিঅ' ইয়াত কৰিবলৈ দিছে, নহ'ব সেইবিলাক বহুত বিভিন্ন ধৰণে আমাক ভয় ভাবুকি দি প্ৰাণে মৰাৰ চেষ্টা কৰিছিলে। আৰু পিছফালৰ পৰা এই পাতৰ মাৰ এইকেইটাক সিহঁতক ওলাব নিদিবি। এই যে মোৰ পৰা ভুম কাঢ়ি লোৱাজন হ'ল অমল গগৈ। এতিয়া সেইজনে জনামতে সেই বজাৰখন জিলা পৰিষদৰ পৰা তেখেতে লৈছে বুলি গম পাইছোঁ। এতিয়া মই কৈছোঁ যে হয় চাওক, আপোনালোকে ইলিগেলি চলাইছে বুলি মই ক'ব নাযাওঁ, আপোনালোকে লিগেলি চলাইছে। যদি লিগেলি চলাইছে, কি হিচাপত চলাইছে সেইখিনিকে মোক জনাওক। আপুনি নাই আমি লিগেলি চলাই আছোঁ, ঠিক আছে, মই এইটো কোৱা নাই যে ইলিগেলি চলাইছে বা বেয়া হৈছে বুলি মই কোৱা নাই, কিন্তু যিটো লিগেলি চলাইছে সেইটো কাগজটো আমাক দেখুৱাওক। তোমালোকে কোন হয় ইয়াত, যা যদি ল'বলৈ চৰকাৰৰ ওচৰত যা, জিলা পৰিষদৰ ওচৰত যা, এনেকৈ ধৰণে আমাক ভাবুকি দি মোৰ পৰা ভুমটো কাঢ়ি লৈ বিভিন্ন ধৰণৰ মানে অবাইচ বাক্য দি, আৰু এই খন্তেকৰ ভিতৰত ইয়াৰ পৰা যদি ওলাই নাযায়, একজন ইয়াৰ পৰা ওলাই যাব নাপাব বুলি ভাবুকি, প্ৰাণে মৰাৰ ভাবুকি দিয়ে আমি লগে পলাই গৈছোঁ। আৰু চিমেণ্ট চাপৰি থানাত আমি আহি ইয়াতে থানাত এজাহাৰ দাখিল কৰিছোঁ। আমি ন্যায় বিচাৰিছোঁ। আমি সাংবাদিকসকলে আজি দেশৰ ৰাইজৰ জনগণৰ আমি স্বাৰ্থত বিনা আমি ইয়াত বিনা পাৰিশ্ৰমিকত আমি ইয়াত ৰাইজৰ সেৱা আগবঢ়াই থাকোঁতেই আমি যদি তেনেধৰণৰ আমি জীৱনৰ মৰণৰ ভাবুকি যদি খাবলগীয়া হয়, তেনেস্থলত ইয়াৰ বিচাৰ ৰাইজে অসমবাসীয়ে লওক বুলি মই অনুৰোধ জনাইছোঁ। অসমবাসীয়ে ইয়াৰ ন্যায় দিব বুলি মই আৰু জিলা প্ৰশাসন লগতে অসমৰ মুখ্যমন্ত্ৰী চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মই অনুৰোধ জনাইছোঁ। যি দোষী তাক উচিত শাস্তি দিব লাগে বুলি মই ন্যায় দাবী কৰিছোঁ। এজাহাৰখন পাইছোঁ, কেছ ৰেজিষ্টাৰ কৰিম আৰু তদন্ত আমি অব্যাহত কৰিম। এইখিনিয়ে বৰ্তমান। যিহেতু দুজনকৈ সাংবাদিকৰ হাতৰ ওপৰত বুম কাঢ়ি লৈছে আৰু এইখিনিৰ ওপৰত তেওঁলোকৰ একশ্যন কেনে তদন্ত চলি আছে, চলিব।